ভাল এবাৰ পদুমৰ হাৱা ভাৰতীয় জনতা পাৰ্টি BPF আৰু AGPৰ সন্মিলিত প্ৰাৰ্থী ভিক্টৰ দাস এবাৰ গুৰেশ্বৰ সমষ্টিৰ পৰা বিপুল ভোটত জয়লাভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেনেদৰে ভাৰতবৰ্ষত আৰু অসমত কাম হৈছে, সেই উন্নয়নমূলক কামৰ এটা উপহাৰ হিচাপে ৰাইজে এবাৰ বিপুল ভোটত পদুম ফুলৰ প্ৰাৰ্থী ভিক্টৰ দাসক জয়ী কৰি পঠিয়াব। আৰু ভিক্টৰ দাস জয়ী হোৱাৰ পিছতেই গুৰেশ্বৰৰ ভাগ্য খুলিব। আগন্তুক 5 বছৰ ৰাইজৰ কাৰণে হ'ব আৰু অহা 5 বছৰ ভিক্টৰ দাসে খুব সুন্দৰভাৱে কাম কৰিব। তাৰ পিছৰবাৰ আমি আৰু ভিক্টৰ দাসৰ কাৰণে কেম্পেইন কৰিব আহিব নালাগে, ৰাইজে নিজে নিজে ভোট দিব আৰু এই 5 বছৰ কাম দেখি পেলাই। গতিকে মই দৃঢ় বিশ্বাস যে এইবাৰ গুৰেশ্বৰ সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে মই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। তেওঁ ৰাইজৰ সমৰ্থন পাব আৰু ৰাইজে বিজেপিক ইয়াৰ পৰা জয়ী কৰি পঠিয়াব। ৰাইজে কি আপোনাৰ কথা ৰাখিছে আপোনালোকে এইবিলাক গাঁও কিছু জেগাত ৰাস্তাৰ প্ৰয়োজন আছে, কলেজৰ তামোলপুৰলৈ মই যোৱা নাই, অকল গুৰেশ্বৰ সমষ্টিতে কথা কৈছোঁ। গতিকে খুব বিশেষভাৱে মোৰ আইডিয়া নাই তামোলপুৰৰ, হ'লেও বিশ্বজিৎ দৈমাৰী তাৰ পৰা জয়লাভ কৰি ওলাই আহিব বুলি মোৰ বিশ্বাস। শেহতীয়াভাৱে আজি গুৰেশ্বৰ বিধানসভা সমষ্টিৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে তেওঁ প্ৰচাৰ কাৰ্য বন্ধ কৰি বিজেপিৰ সমৰ্থন আনে। এতিয়া পদুম ফুলে কঁঠাল খাব, কঁঠালে আজি বিজেপিৰ পদুম ফুলৰ সমৰ্থনত এতিয়া আজি তেওঁ উইড্ৰ কৰিলে আৰু তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমৰ্থন জনাই আজিৰ পৰা তেওঁ পদুম ফুলৰ কেম্পেইনিং আৰম্ভ কৰিছে। গতিকে এটা শুভ লক্ষণ। বৰষুণ পৰি আছে, গতিকে ফুল ফুলিবই। গতিকে আহি থকা দিনটোত মে' মাহত আৰু অকণমান ৱেইট কৰিলে জুন মাহত কঁঠাল আমি চবেই মিলি পেলাই খাব পাৰিম। পদুম ফুলক তেওঁ আগতে জিকাই ল'ব, তাৰপিছত সকলোৱে মিলি পেলাই খাব পাৰিম। 10,000 ভোট প্লাছ হৈ গ'ল বিজেপি। গতিকে যিটো ভাবি আছিলে UPPLে যে বিজেপি 10,000 ভোট কাটি দিলে মানে তেখেতসকলে জয়ী হ'ব, কিন্তু এতিয়া সেই 10,000 কঁঠাল বিজেপিৰ ফুলাত বহিল। গতিকে পদুম ফুল ফুলাটো নিশ্চিত। তেওঁ কালি মন্তব্য কৰিছে সাংবাদিকৰ আগত যে বিজেপিৰ ভোট বেংকত মই বহি আছোঁ, গতিকে ফেক্টৰ আছে জানো? এতিয়াতো আহিয়ে গ'ল আৰু ফেক্টৰ আছিল নাছিলতো চিন্তা কৰাৰ কি মতলব আছে? কোনো মতলবেই নাই। তেওঁ যেতিয়া ভোট বেংকত বহি আছিলে, সেই ভোট বেংকটোৱে যদি পদুম ফুলত বহি গ'ল, গতিকে আমাৰ চিন্তাৰ বিষয় নাই আৰু তেওঁ চিন্তা কৰিব নালাগে। আমাৰ ভিক্টৰ দাস ডাঙৰীয়া জয়লাভ কৰাৰ পিছতে তেওঁৰো কপাল খুলিব। তেওঁ এতিয়া যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা শুনিছে, তেওঁক এটা খুব ভাল স্থানত পাৰ্টীয়ে ব্যৱস্থা কৰি দিব। গতিকে চবৰে কাৰণে এটা উইন চিটুৱেশ্যন। কংগ্ৰেছে CPMৰ প্ৰাৰ্থী তেনেকুৱা ধৰণে কংগ্ৰেছৰ ভোটেই নাই দেখা অসমত। দূৰবীণ লগে বিচাৰিলেও কংগ্ৰেছৰ ভোট দেখা নাপায়, ক'তো নাই এইটো। গতিকে গুৰেশ্বৰত বিজেপি 100% চিয়ৰ। এটা আৰু কংগ্ৰেছ CPMৰ ফেক্টৰ কি ফেক্টৰ আমি আলোচনা কৰাটো মানে আমাৰ সময় নষ্ট কৰাহে হ'ব। ঠিক আছে।